আমাৰ সাংবাদিক বন্ধুক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অসম গণ পৰিষদ বিহপুৰীয়া বিধানসভা সমষ্টি সমিতিৰ অসম যুৱ পৰিষদৰ এখনি সাধাৰণ সভা আমাৰ মহাপুৰুষ গুৰুজনাৰ শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থান লেটেকুপুৰ পুখুৰীত আমাৰ অনুষ্ঠিত হৈছে। এই সভাখনত বিশেষকৈ আমাৰ বিহপুৰীয়া সমষ্টিৰ আমাৰ 23টা পঞ্চায়ত সমিতি, আমাৰ 21টা পঞ্চায়ত সমিতি আৰু 2খন আমাৰ পৌৰসভা সমিতিৰ মুঠ 23খন সমিতিৰ পৰা ইয়াত আমাৰ যুৱ সদস্যসকলে অংশগ্ৰহণ কৰিছে। প্ৰায় 200ৰো অধিক যুৱ বন্ধু বা যুৱ সদস্য ইয়াত উপস্থিত হৈছে। আৰু আজি আমি ইয়াত বিশেষভাৱে ইয়াত আমাৰ গোট খোৱাৰ এটা উদ্দেশ্য হৈছে যে বিহপুৰীয়া সমষ্টিত যুৱ পৰিষদখন সবল ৰূপত গঠন কৰা আজি বিশেষভাৱে ইয়াত আমি উদ্যোগ লৈছোঁ। আৰু ইতিমধ্যে আমাৰ যোৱা জানুৱাৰী 11 তাৰিখত আমাৰ যুৱ পৰিষদখন গঠন হৈছিল যদিও আমি বৰ্ধিত আকাৰত গঠন কৰিব পৰা নাছিলোঁ। আৰু আজি আমি এই সভাতে বৰ্ধিত আকাৰত আমাৰ 23টা পঞ্চায়ত সমিতিক সামৰি ল'ব পৰাকৈ আজি আমাৰ এখন সবল যুৱ পৰিষদ ইয়াত গঠন হ'ব। আৰু মই আশা ৰাখিছোঁ এই যুৱ পৰিষদ সমিতিখনৰ যোগেদি অনাগত দিনত অসম গণ পৰিষদৰ সাংগঠনিক ভেটি সবল কৰাত আমি সফলকাম হ'ম। একো প্ৰভাৱ পেলাব নোৱাৰে। তেওঁলোকে আমাৰ অসম গণ পৰিষদৰ কিছুমান নচলা পইচাক লৈ পিনে তেওঁলোকে সংগঠন কৰিছে। মানে যিবিলাকে কাম নকৰে, বিশেষকৈ কাম নকৰা মানুহ কিছুমানক লৈ তেওঁলোকে জাতীয় পৰিষদটো গঠন কৰিছে বা ৰাইজৰ দলটো গঠন কৰিছে। আৰু সেই কাম নকৰা মানুহ মানে নচলা পইচা, যিবিলাকে পাৰ্টিটোত কাম নকৰে, কেৱল মাত্ৰ পাৰ্টি অফিচত বহি কেৱল মাত্ৰ পাৰ্টিৰ আমুক বেয়া তামুক বেয়া তেনেকুৱা ধৰণৰ আলোচনা কৰা কিছুমান মানুহক লৈ পিনে তেওঁলোকে এই জাতীয় পৰিষদ নামৰ দলটো গঠন কৰিছে। আৰু যোৱা নিৰ্বাচনটো আপোনালোকে গম পালেই তেওঁলোকৰ ৰিজাল্টটো। এই তেনেকুৱা ধৰণৰ কেণ্ডিডেটক লৈ বা তেনেকুৱা ধৰণৰ প্ৰাৰ্থীসকলক লৈ যেতিয়া এটা দল গঠন হয়, এই দলটোৱে আমাৰ কিবা ক্ষতি কৰিব বুলি মই নাভাবোঁ। এতিয়া উদাহৰণ এই দুলু আহমেদ, মই আজি কিছুদিন আগতে দুলু আহমেদৰ বিষয়ে কৈছিলোঁ। দুলু আহমেদ তেওঁ গাঁৱৰ পৰা কংগ্ৰেছী গোন্ধ যোৱাই নাই। সেই দুলু আহমেদক তেওঁলোকে লৈ আহিছিল। ঠিক তেনেধৰণে তেনেকুৱা বহুত মানুহ আছে, যিবিলাক মানুহ AGPত কাম নকৰে, গৈ AGPত টিকেট নাপালে জাতীয় পৰিষদত গ'ল, কংগ্ৰেছত টিকেট নাপালে জাতীয় পৰিষদত গ'ল। টিকেট মানুহে কিয় নাপায়? যাৰ সংগঠনৰ ভেটি নাথাকে, ভেটি নথকা মানুহবিলাকে টিকেট এনেও নাপায়। যাৰ সংগঠনৰ ভেটি, যদি আমাৰ সংগঠনৰ ভেটি থাকে, আমি দাবী কৰিব পাৰোঁ, টিকেটৰ দাবীটো কৰিব পাৰোঁ। তেওঁলোকৰ সংগঠন ভেটি নথকা কিছুমান মানুহক, এতিয়া মই এক্সাম্পল এটা দিওঁ। আমাৰ এতিয়া জগদীশ ভূঞা যুৱ পৰিষদৰ এসময়ত সাধাৰণ সম্পাদক আছিলে। জগদীশ ভূঞা থাকে মানুহটো গুৱাহাটীত, ইলেকশ্যন খেলে শদিয়াত। তেনেকুৱা ধৰণৰ মানুহে যেতিয়া এটা ৰাজনৈতিক দলৰ ৱৰ্কিং প্ৰেচিডেণ্ট নে জেনেৰেল ছেক্ৰেটাৰী হ'ব, স্বাভাৱিকতে ক'ত ইলেকশ্যন জিকিব? এতিয়া লুৰিণ জ্যোতি গগৈ মই নকওঁ বেয়া বুলি, লুৰিণ জ্যোতি গগৈ ভাল ল'ৰা, সম্ভাৱনাপূৰ্ণ ল'ৰা। লুৰিণ জ্যোতি গগৈৰ কান্ধত কিছুমান মানে নচলা পইচাই কিছুমান লুৰিণ জ্যোতি গগৈৰ কান্ধত বন্দুক মানে চলাব পাৰিম বুলি ভাবিছিলে, জিকিব পাৰিম বুলি ভাবিছিলে। সেইকাৰণে 2021 চনত ৰিজাল্টটো তেনেকুৱা ধৰণৰ হ'ল।